নমস্কাৰ জ্ঞানদীপ লাইভ চেন অল চেনেলত আপোনালোকৰ স্বাগতম। আজি আপোনালোকক আমি আমাৰ নাৰ্চাৰী যিবিলাক হাইব্ৰিড তামোলবিলাক আমি বৰ্তমান আমাৰ ছাবস্ক্ৰাইবাৰক দি আহিছোঁ। তেওঁ বৰ্তমান বৰষুণৰ কাৰণে আজি আহি আমাৰ পৰা নিব আহিছে। আৰু এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটো যে যিসকলে আমাক সুধি আছিলে যে কোন মাহত তামোলৰ পুলি ৰোপণ কৰিলে ভাল, সেই বিষয়ে আমি আজি জনাব বিচাৰিছোঁ আপোনালোকক। আৰু যিসকল পুলিৰ লগত যোগাযোগ কৰিব, সকলো ধৰণৰ জাতৰ পুলি আমাৰ তাত পাব আমাৰ নাৰ্চাৰীত। কেইলিয়ান সুমংগলৰ পৰা আপোনাৰ F1 VLTH বুলি যিটো ভেৰাইটি বাহিৰৰ সেইটোও পাব, লগতে কৰিমগঞ্জ হাইব্ৰিড পাব। আপোনালোকক যি লাগে সকলো জাতৰে ভেৰাইটি তামোলৰ পুলি আমাৰ নাৰ্চাৰীত আছে বৰ্তমান। আৰু আপোনালোকে আহি লৈ যাব পাৰিব। এইদৰে আমাৰ যিজন ছাবস্ক্ৰাইবাৰ আহিছে তেওঁ নিছে, আৰু বহুতে আহি নি আছে তেনেকৈ ৰাইজে। আৰু আপোনালোকে যোগাযোগ কৰিব আৰু আহি আমাৰ নাৰ্চাৰীৰ পৰা লৈ যাব পাৰিব, বা আমি পঠিয়াও আছোঁ, ডেলিভাৰীও কৰোঁ বাছৰ মাধ্যমত, আৰু আপোনালোকক এইদৰে দিব পৰা হ'ব। আৰু তামোলৰ পুলি বৰ্তমান আপোনালোকে বহুতে সোধে যে কোন সময়ত ৰুব পাৰি। আমি সদায় বহাগৰ শেষত আৰু জেঠৰ মাহটোত, এইকেইটা মাহত আমি তামোল পুলি ৰোপণ কৰিব দিওঁ ৰাইজক। লগতে আপোনালোকে আহিন আৰু কাতি মাহ এইকেইটা মাহত লগাব পাৰিব। অৰ্থাৎ ইংৰাজী যদি মাহকেইটা ক'ব যাওঁ, আপোনালোকে আপোনাৰ মে'ৰ আৰম্ভণিৰ পৰা আপোনাৰ জুনলৈকে লগাব পাৰিব, মে' জুন। আৰু ইফালে আপোনাৰ আগষ্ট ছেপ্টেম্বৰ আৰু অক্টোবৰ এইকেইটা মাহত লগাব পাৰিব। অৰ্থাৎ ক'বলৈ গ'লে আপোনালোকক এপ্ৰিল মে' জুন এইকেইটা মাহত লগাব পাৰিব, এপ্ৰিল মে' জুন জুলাইলৈকে। আৰু ইফালে আপোনাৰ আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ, অৰ্থাৎ এই ছমাহৰ ভিতৰত আপোনালোকে পুলি ৰোপণ কৰিব লাগিব তামোলৰ। ইফালে এপ্ৰিল মে' জুন জুলাই আগষ্ট ছেপ্টেম্বৰ আপোনাৰ আপ টু অক্টোবৰ, এই 6-7 মাহ আপোনালোকে লগাব পাৰিব। আৰু এইখিনি সময়তে তামোল পুলি ৰোৱা উচিত সময়, আৰু আহি পৰিছে বৰ্তমান অসমত। আৰু যিসকলক পুলি লাগিলে যোগাযোগ কৰিব, আৰু আহি আমাৰ নাৰ্চাৰীৰ পৰা লৈ যাব পাৰিব। যোনটো জাতৰ যোনটো ভেৰাইটি লাগে আৰু যিমান হাইটৰ লাগে, আমাৰ তাত তামোলৰ পুলি 1 ফুটি হাইটৰ পৰা আপোনাৰ 4-5 ফুটিলৈকে পুলি আছে। আপোনালোকক যি হাইটৰে লাগে, 1 ফুটি 2 ফুটি 3 ফুটি 4 ফুটি 5 ফুটি যিটো চাইজৰে লাগে সেইটো চাইজৰে পুলি পাব, আৰু যিটো জাতৰে লাগে সেইটো জাতৰে পাব। আৰু আহি আমাৰ নাৰ্চাৰীৰ পৰা আপোনালোকে নিব পাৰিব চাই পেলাই। আৰু এড্ৰেছটো আপোনালোকে জানে, চিটি তেজপুৰ, ভিলেজ ৰঙামাটি, নেয়াৰ তেজপুৰ মেডিকেল কলেজ হস্পিটেলৰ ওচৰতে আমাৰ নাৰ্চাৰী। আৰু আহি আপোনালোকে আমাৰ নাৰ্চাৰীৰ পৰা চাই আপোনালোকে লৈ যাব পাৰিব। আৰু আমাকো যদি আপোনালোকে অৰ্ডাৰ দিয়ে, আমি বাছৰ মাধ্যমতো এনেকৈ দিব পাৰিম। আপোনালোকক দি আছোঁ আমি বাছৰ মাধ্যমত। আৰু সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাব।